ৰাম নাৰায়ণ ৰাম। আজিকালি প্ৰতিটো মানুহে পৃথিৱীত নিজৰ নিজৰ অধিকাৰৰ স্থাপন কৰিবলৈ বিচাৰে যদিও ইয়াৰ বাবে আন কোনোবাই কিমান বেয়া নোহোৱা কিয় নহওক এই ব্যক্তিগত অধিকাৰৰ শেষ কৰিবলৈ আমাৰ মহান গুৰুৱে পদক্ষেপ গ্ৰহণ কৰিছে। যেতিয়ালৈকে এই ব্যক্তি অধিকাৰ শেষ নহয় তেতিয়ালৈকে পৃথিৱীত সমতা সম্ভৱ নহয়। ইয়াত প্ৰত্যেকজনৰ সৈতে ক'তো নহয় ক'তো বৈষম্য কৰা হয়। কিছুমানক তেওঁলোকৰ জন্মগত অধিকাৰো নিদিয়া হয়। যেতিয়া এই পৃথিৱীত সকলো সমানে জন্ম লৈছে তেতিয়া তেওঁলোকৰ জন্ম অধিকাৰ কিমানেই বা কিয় কাঢ়ি ল'ব পাৰি। এই জন্ম অধিকাৰ সকলোৱে লাভ কৰিবই লাগিব। পৃথিৱীৰ সকলো লোকক সমানে গণ্য কৰা উচিত। কোনো বৈষম্য নহওক, কোনো জাত পাত নহওক, উচ্চ নীচ নহওক। কিন্তু এই ব্যক্তি অধিকাৰ যতদিন না শেষ হয় তেতিয়ালৈকে এইটো সম্ভৱ নহ'ব। গতিকে পৃথিৱীৰ সকলো মানুহে একত্ৰিত হৈ একে মাতত ক'ব লাগিব, পদক্ষেপ ল'ব লাগিব। আজিৰ পৰিৱেশত চাৰিওফালে যেন প্ৰতিযোগিতা চলি আছে। একে আন এজনক পাৰ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিছে। প্ৰতিটো মানুহে আনজনক পাৰ কৰি নিজে আগবাঢ়িব বিচাৰে। কেৱল নিজৰ উপকাৰ চাই, কেৱল নিজৰ স্বাৰ্থ চাই কিয় মানুহে একে আনজনক হেৰুৱাবলৈ লিপ্ত হৈ আছে। কোৱা নহয় আমাৰ দেশ কেনেদৰে উন্নতি কৰিব, বিকাশ কেনেকৈ হ'ব, কেৱল আনজনক টানি নামাবলৈ সকলো ব্যস্ত, আনৰ ওপৰত ব্যক্তি অধিকাৰ স্থাপন কৰিবলৈ ব্যস্ত, নিজৰ স্বাৰ্থ সিদ্ধিৰ চিন্তাত ব্যস্ত। প্ৰত্যেক মানুহৰ ভিতৰত বিবেক আৰু চেতনাই থাকে। যদি আমি নিজৰ মনত থকা বিবেক আৰু চেতনাৰ মাত শুনো তেন্তে আমি সঠিক জ্ঞানৰ অনুভৱ কৰিব পাৰিম। যেতিয়া আমি সঠিক জ্ঞান লাভ কৰিম তেতিয়া সফলতাৰ সঠিক পথ আমাৰ আগত প্ৰকাশ পাব আৰু এই পথত আগবাঢ়ি যোৱাৰ ফলত আমি সেই সকলো লাভ কৰিব পাৰিম যাৰ কল্পনা আমি কৰোঁ। এই সংসাৰত যি কিছু আছে সকলো আকাশৰ দান, কিয়নো আকাশৰ পৰা শক্তি লাভ কৰি প্ৰকৃতিৰ সৃষ্টি হৈছে আৰু প্ৰকৃতিৰ পৰা আমি সকলো সৃষ্টি হৈছে। আমাৰ এই বিবেকে সময় সময়ত আমাক সতৰ্ক কৰে। যদি আমি কোনো ভুল কাম কৰি থাকোঁ আমাৰ মন আৰু বিবেকে আমাক কেৱল ভালমন্দৰ পাৰ্থক্যই জনাই নিদিয়ে, আমাৰ সম্পূৰ্ণ বিকাশত সহায়কো হয়। আমি সকলো একে পৃথিৱীৰ বাসিন্দা, আমি সকলো একে পৃথিৱীত বাস কৰোঁ। এই পৃথিৱীৰ একেটা ধৰ্ম হ'ব লাগিব আৰু সেই ধৰ্ম হ'ব লাগিব প্ৰকৃতিৰ ধৰ্ম, আকাশৰ ধৰ্ম। একেধৰণে সকলোৰে একেটা জাতি হ'ব লাগিব আৰু সেই জাতি হ'ল জীৱ জাতি। যতদিন এই পৃথিৱীত ধৰ্মৰ ৰাজনীতি চলি থাকিব, জাত পাতৰ কথা চলি থাকিবই, সংবিধানৰ কথা চলি থাকিবই, তেতিয়ালৈকে ইয়াত একতা সম্ভৱ নহ'ব। ৮৪ লাখ জনীৰ পাছত এই মানৱ জীৱন লাভ হয়। তথাপিও মানুহে মানুহৰ সৰ্ববৃহৎ শত্ৰু হৈ পৰে। এই পৰিস্থিতিত আমি ৰাম নাৰায়ণ ৰাম নামৰ সৈতে জোৰা একান্তই প্ৰয়োজন। কিয়নো কেৱল ৰাম নাৰায়ণ ৰামেই এজন মানুহৰ বিপথগামী জীৱনক সঠিক দিশ প্ৰদান কৰে। যেতিয়া কোনো ব্যক্তি ৰাম নাৰায়ণ ৰামৰ সৈতে জোৰা তেতিয়া তেওঁৰ জীৱনত এটা নতুন দৃষ্টিভংগী আহে, নতুন শক্তি আহে। এই বীজ মন্ত্ৰটো আপোনালোকে জপ কৰক আৰু চাওক আপোনাৰ জীৱনত কেনেকৈ ধনাত্মক পৰিৱৰ্তন আহি থাকে।